জয় জুবিন্দা জয় জুবিন্দা রোদ বিচাৰি বৰ নেকি ট্ৰেইন অলপমান লেট হৈছে 1 ঘণ্টামান লেট হৈছে মই আৰু এতিয়া আমি লগ হ'লো আৰু আমি এতিয়া যাই আছো জৈন মন্দিৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিজছ কইনাছ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ আটাইকেইটা সুস্থ আছে ঠিকে আছে ময়ো ভালে আছোঁ ফ্ৰেণ্ডছ আজি 20 তাৰিখ আৰু আজি ৰিলিজ হ'ব জুবিন দাৰ চিকাৰ বহুত এক্সাইটেড হৈ গাইজ ফিল্মখন চাবলৈ কাৰণ ট্ৰেইলাৰটোতে মোৰ একদম ভাল লাগি গৈছে তাৰমানে বাহিৰৰ শ্বুটিং যিহেতু আৰু আদিল হুছেইনো আছে চ' বহুত চাই ভাল লাগিব বহুত এক্সাইটেড হৈ আছোঁ গাইজ আৰু মানে কি ক'ম তাৰমানে বহুত এক্সপেক্টেশ্যন আছে ফিল্মখনৰ পৰা কিন্তু চাওঁ সেই এক্সপেক্টেশ্যনবোৰ ফুলফিল কৰিব পাৰে নে নোৱাৰে মুভিখনে আৰু সকলো দেখাম মোৰ এই ভিডিঅ'টোত গাইজ এয়া আপোনালোকে দেখিব পাইছে টিকেটৰ এটা স্ক্ৰীনশ্বট এইটো মোৰ ফ্ৰেণ্ড এজনে মোক পঠাইছে মানে সি টিকেট বুক কৰিছিল এয়া 2টা বজাত শ্ব' আছে ৰঙিয়া চিনেমা হলত চ' বলক গাইজ বন্ধুসকল এতিয়া ঘৰৰ পৰা ওলালোঁ এয়া মোৰ ফ্ৰেণ্ডছবোৰ আহি গ'ল মোৰ ঘৰত হাই দি দিয়া চ' এতিয়া আমি প্ৰথমতে গণেশ মন্দিৰ যাম তাৰ পৰা বাছ ধৰি আৰু দেখাই আছোঁ আপোনালোকক গাইজ গণেশ মন্দিৰৰ পৰা বাছত উঠিলোহি আৰু এয়া ফ্ৰেণ্ডছবোৰো বহি আছে ইমান গৰম গাইজ বেয়া ৰ'দ দিছে কিন্তু মোৰ উইণ্ড' ছিটটো অলপ বতাহ খাই যাই আছোঁ কিন্তু অলপ ৰ'দো পৰিছে কিন্তু উপায় নাই ঠাণ্ডা অলপ পাব আপোনালোকে পাব ৰ'দিও আছে গাইজ আৰু ফ্ৰেণ্ড এজন আহি আছে তেওঁ এই পনিতা ৰেষ্টুৰেণ্ট দিছে আমাক তাতে তাক লগ কৰিম আৰু সিও উঠব বাছত আৰু আমি গোটেই মাহ জইন হৈ কিনে যাম কামত দিছোঁ অলপ আহিলা এবাৰ হাই দি দিয়া গাইজ এই জাষ্ট বাছৰ পৰা নামি কিনে এতিয়া ই ৰিক্সাত বহিলোঁ আৰু গৈ আছোঁ এতিয়া চিনেমা হললৈ গাইজ এতিয়া চিনেমা হল আহি বস্তুলোঁ আৰু ফটো উঠিছে আৰু তাক মানুহ নাহে দেখোন ক'ব কি হ'ল ফিল্মখন কেনে হয় গম নাপাওঁ মানুহ চানুহ নাই যিহেতু হয়তো কিজানি ভিতৰে ফিল্ম চাই আছে কাৰণ শ্ব'ৰ টাইম ষ্টাৰ্ট হোৱা নাই মানুহবিলাক আহিব চাগে আৰু আহিলে ৰিভিউটো ওলাম আৰু ভিতৰত যাই কিনে ফিল্মখনো চাওঁ আপোনালোককো দেখাম অলপ চিন কিছু আৰু এতিয়া বাৰু জুবিন দাৰ লগত এটা ফটো এটা উঠি কিনে আপোনালোক ভিতৰত দেখাই আছে ভিডিঅ'টো চাই দেখি ফাৰ্ষ্ট শ্ব' শেষ হ'ল গাইজ আৰু এয়া চাওক মানুহবোৰ ওলাই আছে এতিয়া কেনেকুৱা হৈছে কেনেকুৱা হৈছে চকুমুচি চাবা জুবিনক চাই থৈ দিলে বৰ নেকি গাইজ ফিল্মখন বোলে বৰ বোলে লগ কেইটামানে কৈছে যে ফিল্মখন চাই একদম বৰ বোলে ফাৰ্ষ্ট হাফটো বোলে একদম বৰ তাৰমানে যি এক্সাইটমেণ্ট হৈছিল এক্সাইটমেণ্টটো সেই হৈ গ'ল চাওঁ এতিয়া ভুলে কৰিলোঁ নেকি আহি কিনে কিন্তু জুবিন দাৰ কাৰণে এবাৰ চাওঁ আৰু বস্তুটো যিহেতু টিকেট কাটিছোঁ আৰু পইচাটো ৰিফাণ্ড নহয় চাই লওঁ আহিছোঁ যিহেতু আৰু কৈছোঁ আপোনালোক ফিল্মখন ভাল নে বেয়া আৰু যদি বেয়া কিমান বেয়া যদি ভাল কিমান ভাল মানুহ টিকেট দেখাই সোমাই আছে চিনেমা হলত এয়া চাওক গাইজ কি লাম্বা লাইন ফাৰ্ষ্ট শ্ব' হাউচফুল এতিয়া ছেকেণ্ড শ্ব' হাউচফুল হৈ আছে গাইজ এয়া আহিলোঁ আৰু বহিলোঁ চিটৰ বিষয়ে একদম লাষ্টৰ ফালে লৈছোঁ আৰু ওপৰত বেলকনি আছে চাওক বেলকনিৰ তলত একদম লাষ্টত লৈছোঁ ইয়াৰ পৰা মই আপোনালোক দেখাই আছোঁ এয়া চাওক গাইজ ইমান দূৰতে বৰ স্ক্ৰীণ আৰু এইটো হ'ব মোৰ ভিউ ফাৰ্ষ্ট টাইম হৈছে গাইজ পুৰা এক্সাইটেড হৈছে কেনেকুৱা ফাৰ্ষ্ট টাইম বম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা সেইটোৱে মোৰ সন্মান জয় জুবিন দা চাগে খালি হাতে ইয়াৰ পৰা নাযাম বুজিছ দোস্তি কি নিবি এনেকুৱা বগীটো এজনী উঠাই দিম ৰ'দ বিচাৰি ফুৰে মন গ'লে কিদৰে খাওঁ খিৰিকী মেলি ফ্ৰেণ্ডছ এতিয়া ইণ্টাৰভেল দিছে আৰু প্ৰথম ফেজটো একদম ভাল লাগিছে গাইজ বৰ লগা নাই একদম তোমালোকৰ বৰ লাগিছে নেকি কেনেকুৱা লাগিছে গানটো হ'ল একদম মজা লাগিছে নে ফিল্মখন শেষ হ'ল আৰু মজা লাগিছে গাইজ এতিয়া ওলালোঁ ফিল্মখন চাই বহুত বঢ়িয়া হৈছে বহুত ভাল লাগিছে কিন্তু প্ৰথমতে সোমাতে বহুতে কৈছিল যে বৰ হোৱা বুলি কেনেকুৱা লাগিছে ভাল লাগিছে অকল ফাইনেলি মই ট্ৰেইনত উঠিলোহি গাইজ বহুত গৰম আৰু ট্ৰেইন অলপমান লেটো হৈছে 1 ঘণ্টামান লেট হৈছে মই 1 ঘণ্টা আগতে ষ্টেচনত আহিছিলোঁ কিন্তু গম পালোঁ যে ট্ৰেইন লেট নহ'লে মই বাছতে গ'লোঁ হয় ট্ৰেইনৰ টিকেট কাটিলোঁ চ' ট্ৰেইনতে উঠি কিনে ট্ৰেইনতে যাম এতিয়া গাইজ খগৰামৰত আৰু ট্ৰেইনখন বহাই দিলে
মানে আৰু মই নাহোঁ ফিল্ম চাব নাহোঁ মানে সঁচা কৈছোঁ বহুত কষ্ট হয় A few moments later. গাইছ মই ঘৰ আহি পাই প্ৰথমতে অলপ ফ্ৰেছ হ'লোঁ ৰেষ্ট ল'লোঁ তাৰপিছত ডিনাৰ কৰিলোঁ ডিনাৰ কৰি এতিয়া মই ভিডিঅ'টো শ্বুট কৰি আছোঁ বন্ধুসকল জুবিন দাৰ চিকাৰ মুভি চাই মই কেনেকুৱা পালোঁ এতিয়া মই নিজৰ পাৰ্চনেল অপিনিয়ন মোৰ নিজৰ ৰিভিউটো মই দিম ফিল্মখনৰ জুবিন দাৰ অভিনয় বহুত ধুনীয়া হৈছে বহুত ভালদৰে তেওঁ শংকৰৰ কেৰেক্টাৰটো ভালদৰে পৰ্ট্ৰে কৰিব পাৰিছে কেকেদা অৰ্থাৎ আমাৰ সিদ্ধাৰ্থ দাৰ তেওঁৰ অভিনয় বহুত ভাল হৈছে এছিষ্টেণ্ট চিকাৰী তেওঁৰ তাৰমানে একদম কি ক'ম আৰু এটা যি ডাইলগ দিছে না বহুত ভাল লাগি গৈছে ফিল্মখনত কমেডি ছেগমেণ্টটো তেওঁৱে তাৰমানে উঠাই দিছে তাৰমানে জুবিন দাৰ লগত তেওঁৰ তাৰমানে কমেডি কেমিষ্ট্ৰিটো বহুত ভাল মিলিছে বহুত ভাল লাগিছে দুয়োকে একেলগে চাই বাকী কাষ্টিংবোৰেও ভাল অভিনয় কৰিছে ষ্টৰীৰ লগত ফিল্মখনত টুইষ্ট নাই তাৰমানে একো ছাছপেঞ্চ একো টুইষ্ট মই পোৱা নাই ফিল্মখনত চিম্পুলকৈ দেখাই গৈছে ৰিভেঞ্জৰ কাহিনী হয় এতিয়া মই গোটেই ষ্টৰিটো আপোনালোকতো ইউটিউবত ক'ব নোৱাৰোঁ ন চ' মোৰ ওপৰতে কেছ আহি যাব মানে অভাৰঅল কিন্তু মই যদি আপোনালোক যদি মই ঘৰৰ টাইম আপোনালোক কৈ দিম কিন্তু 2 মিনিটো নালাগে মোৰ ষ্টৰিটো কোৱাতে একদম মানে চিম্পল ষ্টৰি হয় ষ্টৰিটো অলপমান যদি অলপ খাজ বনালেহেঁতেন তো আৰু বেছি ভাল পালোহেঁতেন কিন্তু অভাৰঅল চিনেমেটিক শ্বৰ্ট চিনছবোৰ একদম বাহিৰত শ্বুটিং হৈছে চ' সেইটো ভাল লাগিছে একশ্যনো অলপ চলপ আছে এনেকুৱা নহয় যে একশ্যন নাই বুলি আৰু এনেকুৱা নহয় যে বহুত বেছি একশ্যন আছে একশ্যন যিমান মই এক্সপেক্ট কৰিছিলোঁ সিমান মোৰ ফুলফিল নহ'ল আৰু জুবিন দা ফাইটো বেছি নকৰে লাষ্ট ক্লাইমেক্সত ফাইট কৰে আৰু সেনেকৈ এনে ফাইট চিন নাই আৰু মোৰ ফ্ৰেণ্ডছ কেইটামানে কৈছে তেওঁলোকে বৰ পাইছে আৰু কেইটামান ফ্ৰেণ্ডছে কৈছে যে তেওঁলোকে ফিল্মখন চাই বহুত ভাল পাইছে বৰ পোৱা নাই চ' চবৰে নিজা নজৰীয়া নিজা পাৰ্চপেক্টিভ থাকে মোৰ হিচাপত মই বৰ পোৱা নাই ফিল্মখন ওৱান টাইম ৱাচ আপোনালোকে চাব পাৰে কিন্তু যে অভাৰঅল 3-4 বাজি চাব পাৰিম চ' সেনেকুৱা মুভি নহয় এখন আৰু গাইজ ফিল্মখনক মই মোৰ হিচাপত 10ৰ ভিতৰত 6 দিম চ' ফ্ৰেণ্ডছ এইটোৱে আছিল মোৰ এই চিকাৰ মুভি ৰিভিউ চ' ভিডিঅ'টো কেনে লাগিল চাই কমেণ্ট কৰি নিশ্চয় জনাব যদি ভিডিঅ'টো চাই ভাল লাগে আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ ভিডিঅ' হয় যদি আপোনাৰ কিবা এটা কামত আহিছে ভিডিঅ'টো চ' প্লিজ মোৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই বেয়া কথা দেই ছাবস্ক্ৰাইবটো কৰি দিবা আকৌ লগ পাম নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই গৰম বহুত ঘাম ওলাই গৈছে